গৌৰৱ গগৈ কিমান ভাল লাগিব তৰুণ গগৈ নামটো কেনেকৈ লিখা আছিল হু ইজ বদৰুদ্দিন তেওঁ জাতীয়তাবোধ কেনেকৈ দেখাই পেলাই কথা কৈছিল এতিয়া হু ইজ হিমন্ত বিশ্ব শৰ্মাক কৈ আৰু এইবিলাকৰ লগত এই যে যাৰ লগত এইবিলাক প্ৰেম প্ৰীতি কৰি টিকেট দিয়া দি হিয়া দিয়া নিয়া কৰি আছে এই হিয়া দিয়া নিয়া কৰা গৌৰৱ গগৈ নাম অসমৰ ইতিহাসত লৰা ৰজা এক কলংকিত অধ্যায় আৰু তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আছে কিন্তু তেওঁৰ পুত্ৰ যি নিজৰ পত্নীক আমাৰ জাতিলৈ আনিব নোৱাৰিলে অসমীয়া সংস্কৃতিৰ লগত মিলাব নোৱাৰিলে আমাৰ অসমীয়া সমাজৰ লগত মিলাব নোৱাৰিলে নিজৰ সন্তানক অসম মাতৃৰ সন্তান হিচাপে গঢ় দিবৰ কাৰণে চেষ্টা নকৰিলে জাতীয় প্ৰেমৰে উদ্বুদ্ধ কৰিবৰ কাৰণে চেষ্টা নকৰিলে গতিকে এওঁ পৰিচয়টো তেতিয়াই পোৱা যায় আৰু এই গৌৰৱ গগৈ কংগ্ৰেছ দলৰ যিমান প্ৰেচিডেণ্ট হ'ল আটাইতকৈ নিকৃষ্ট প্ৰেচিডেণ্ট হ'ব লিখা থাকিব অসমৰ ইতিহাসত চাব